সাংবাদিক বন্ধুসকল, আমি আজি অল আসাম প্ৰভিন্সিয়েলাইজ টিউটৰ এছ'চিয়েশ্যনৰ পৰা ইয়াতে হাইস্কুলৰ যিটো সমস্যা, আমি হাইস্কুলৰ শিক্ষক সন্থা, গতিকে হাইস্কুল যিটো নিউলি প্ৰভিন্সিয়েলাইজড হাইস্কুল 2017 আইন অনুসৰি হ'ল, তাত কিছুমান সমস্যা কথা আমি দাঙি ধৰিলে আমাৰ পূৰ্বৱৰ্তী বক্তাসকলে। লগতে এটা হাইস্কুল প্ৰভিন্সিয়েলাইজ হোৱাৰ কাৰণে আপোনালোকে জানে যে ক্লাছ 8-ৰ আগতে 8 ইনক্লুডেড আছিলে, ক্লাছ 8 পাৰ্মিশ্যন, 9 পাৰ্মিশ্যন, 9 ৰিকগনিশ্যন, 10 ৰিকগনিশ্যন আৰু মাজতে আৰু ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যন, বিভিন্ন পাৰ্মিশ্যন কৰাই পেলাই আমি কিন্তু প্ৰভিন্সিয়েলাইজেশ্যন পাব লাগে। আৰু এইখিনি কাম আমি যিবোৰ আগৰ পৰা পায়নিয়াৰ শিক্ষক, তেওঁলোকে কিন্তু 25-30 বছৰৰ পৰা এটা বিদ্যালয়ক গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছো, আৰু তাতে আমাৰ বহু বছৰ পাৰ হৈ গ'ল। আৰু এইটো কৰাৰ কাৰণে আমাৰ সেৱা কৰ্তৃপক্ষ, ডিৰেক্টৰ অফিচ, বিভিন্ন ঠাইত আমাৰ বিভিন্ন সময়ত শিক্ষকৰ কিমান কোৱালিফিকেশ্যন সেইটো ভেৰিফিকেশ্যন হৈছে। এবছৰৰ কাৰণে সেৱাত আমাৰ চাৰ্টিফিকেটখিনি ৰাখি থৈ দিয়া হৈছিল ভেৰিফিকেশ্যনৰ কাৰণে। এইবোৰ হোৱাৰ পাছত আমি ক্লাছ 10-ৰ ৰিকগনিশ্যন পাইছো। সেইটো হ'ল 2003-2004 এনেকে সময়ত। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল যেহেতু 2011-ৰ যিটো প্ৰভিন্সিয়েলাইজ এক্ট, তেতিয়া আমাৰ বিভিন্ন বিদ্যালয়খিনি ভাল প্ৰভিন্সিয়েলাইজড হৈ গ'ল। কিন্তু পৰৱৰ্তী যেতিয়া দ্বিতীয় ফেজত আহিলে, তেতিয়া কিন্তু কি হ'ল, আমাৰ দ্বিতীয় ফেজত লিষ্ট এটা ওলালে ডিৰেক্টৰ অফিচৰ পৰা, কিন্তু দ্বিতীয় ফেজৰ লিষ্টত আমাৰ সম্পূৰ্ণৰূপে আমি প্ৰভিন্সিয়েলাইজড আৰু ফুল্লি ৰেগুলাৰাইজ টিচাৰ হিচাপে আমাৰ লিষ্ট ওলাই গ'ল। কিন্তু আমাক তাৰ পৰা মানে হঠাতে জানিব পাৰিলো সেইটো কেনচেল হৈ গ'ল, আৰু সেইটো আমাৰ হাইকোৰ্টৰ কিবা অৰ্ডাৰ হৈ পেলাই 2011 এমেণ্ডেড 2012-ৰ এক্টটোৱে কেনচেল হৈ গ'ল। কিন্তু আশ্চৰ্যজনকভাৱে আমাৰ যিখিনি ফাৰ্ষ্ট ফেজৰ শিক্ষকখিনি একে আইনৰ আধাৰত কিন্তু সিহঁতৰ হৈ গ'ল, কিন্তু আমাৰখিনি দ্বিতীয় ফেজৰ যিখিনি সেইখিনি নহ'ল। এতিয়া 2017 চনত নতুন আইন আনিলে, সেই আইনত কিছুমান নিয়ম ইমান বান্ধি দিলে যে তাতে BEd থাকিব লাগিব বাধ্যতামূলক, আৰু ডিগ্ৰীত 50% থাকিব লাগিব। এতিয়া 25 বছৰ 30 বছৰ আগতে যিবোৰ ডিগ্ৰী কমপ্লিট কৰিছে বহুতৰে কিন্তু 50% নাছিল, বা সেই সময়ত 50% পোৱাটো ইমান সহজ নাছিল। তো সেইটো যেটো 50%-ৰ কথা উল্লেখ হ'ল, সেইটো সম্পূৰ্ণ নতুন যিবোৰ শিক্ষক শিক্ষয়িত্ৰী ফ্ৰেছ কেণ্ডিডেট তাৰ বাবে প্ৰযোজ্য হলে ঠিক আছিলে। কিন্তু এটা ডাঙৰ বহুতে এই কথাখিনি নাজানে যে BEd-ৰ পাছত আকৌ 50% লাগিব। এই কথাখিনি কিন্তু এটা ডেঞ্জাৰাছ মানে সমস্যা এটা সৃষ্টি কৰিলে, আৰু ইয়াৰ পৰা মুক্তি দিয়াৰ কাৰণে একমাত্ৰ আমাৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় বিধায়ক মন্ত্ৰী মহোদয়বিলাক আছে। আমি আশা কৰো এইখিনি প্ৰপাৰলি বিচাৰ কৰি তেওঁলোকে আমাৰ এইখিনিৰ কথা চিন্তা চৰ্চা কৰিব, আৰু যিখিনি অৱদান আমাৰ এই শিক্ষকে দি গৈছে সেইটোও চেষ্টা কৰিব। আৰু লগতে এটা কথা ক'ব বিচাৰো, যদি 13 চনৰ যিটো প্ৰভিন্সিয়েলাইজ হ'ল একে আইনৰ আধাৰত, তেতিয়া আমাৰ কিন্তু 50%ও লাগিছিল, BEd-ও লাগিছিল। কিন্তু যিকোনোভাৱেই হওক, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া বা বৰ্তমান মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে, তেওঁ কিন্তু এইটো আমাৰ শিক্ষকখিনি যে ৰেগুলাৰাইজড হৈ গৈছিলে তেতিয়া 2003 মানে এক্ট ৱাইজ এইটো হ'ল, কিন্তু আমাৰ ক্ষেত্ৰত কিন্তু সেইটো সেই দৃষ্টিভংগীত আমাক মানে সুবিধাখিনি দিয়া নাই চৰকাৰে। এইকাৰণে আমাৰ আক্ষেপ এটা আছে। লগতে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ কথাও ক'ব বিচাৰো। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী মানে আপোনালোকে জানে যে সেল্ফ বেস স্কুল বুলি বহুত কেইটা স্কুল আমাৰ এই নিউলি প্ৰভিন্সিয়েলাইজখিনিত কৰা হ'ল। এই সেল্ফ বেস স্কুল খিনিয়ে ল'ৰা ছোৱালী আজিলৈকে ইউনিফৰ্ম পোৱা নাই। 4 বছৰ হৈ গ'ল, গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ বুলি ইমান হেৰি হ'ল যে প্ৰভিন্সিয়েলাইজ কৰা, কিন্তু ল'ৰা ছোৱালী বহুত শিক্ষক আছে মাত্ৰ 5 বছৰ বা 4 বছৰ মান হয়তো বা কাৰোবা হেৰি আছিলে মানে সাৰ্ভিস পিৰিয়ড আছিলে,
তাৰপাছত ৰিটায়াৰ্ড হ'ল। তো সেইখিনিয়ে কি হ'ল, আমাৰ BEd আছে বহুতৰ, কিন্তু BEd থাকিও যেহেতু ডিগ্ৰীত 50% নাই, সেইকাৰণে কিন্তু কি কৰিলে, আমাক টিউটৰ বনাই থৈ দিলে। তো এইটো এটা ডাঙৰ অসুবিধা হ'ল। ইমান এনেই আমাৰ অসমত BEdৰ সংখ্যা কম, আমি যিবোৰ BEd আছো সেইখিনিকো কি কৰিলে, আমাৰ মানে পুৰাপুৰি টিউটৰ হিচাপে আমাক গণ্য কৰিলে। কিন্তু বিভিন্ন সংবাদ মেলত বা আগতে কোৱা মতে কিন্তু এইখিনি কথা ক্লিয়াৰলি কোৱা নাই যে 50% লাগে বুলি। এইটো আপোনালোকে কেতিয়াও গমো নাপায় বহুতে, কিন্তু BEdটো লাগে সেইটো আমি জানো বহুতেই, বা আপোনালোকেও জানে। তো এইখিনি সমস্যা এটা দেখা দিলে, আৰু যি কাৰণে ইমান পায়নিয়াৰ হেডমাষ্টাৰখিনি BEd আছে, আজিও যিবোৰ নেকি পুৰাণা প্ৰভিন্সিয়েলাইজ স্কুল, সেইখিনিৰ কিন্তু হেডমাষ্টাৰ চিলেকশ্যনৰ বাবে 50%ৰ কোনো প্ৰয়োজন নাই। সিহঁতৰ BEd থাকিলে আৰু 10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলে হৈ যায়। কিন্তু আজিৰ আমাৰ কাৰণে কি কৰিলে, নতুন প্ৰভিন্সিয়েলাইজ হোৱাৰ কাৰণে সিহঁতৰ 50% ডিগ্ৰীত থাকিব লাগিব, নহ'লে এই ইমান বছৰ এক্সপিৰিয়েঞ্চ থাকিও আমাৰ টিউটৰ বুলি আখ্যা দিলে। কিন্তু যিমান মেট্ৰিক পৰীক্ষাৰ বহি চোৱা, তাতে হেড এক্সামিনাৰ কৰা, তাতে স্ক্ৰুটিনাইজাৰ কৰা, চেণ্টাৰ ইনচাৰ্জ, ইলেকশ্যন ডিউটি, এভৰিথিং ৱাৰ্কছ কিন্তু আমি কৰি দিওঁ, আৰু আমাৰ কাৰণে এইখিনি ভালকে সেৱা বা বিভিন্ন মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা সুনামো হৈ আছে। কিন্তু আমি যিটো দুখৰ বোজা এই টিউটৰখিনিয়ে মানে আমি মানৱ গঢ়া শিক্ষক হিচাপে আমাৰ বৰ্তমান অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছো যে 2011 চনৰ আইন মতে 2013 চনত ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ হৈছিল, কিন্তু 2013 চনত প্ৰাধিকৰণ হল ঠিকেই, 13/1/2015 চনত আকৌ দ্বিতীয় পৰ্যায়ত প্ৰাধিকৰণ কৰিবৰ কাৰণে ৱেবছাইট যোগে ঘোষণা কৰিছিল। কিন্তু হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে আকৌ এইটো বাতিল কৰি আমাৰ 2021 চনত টিউটৰ হিচাপে আমাক নিযুক্তি দিলে। কিন্তু টিউটৰ হিচাপে যদি নিযুক্তি দিলে, আমিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতেই অসমখন উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰি আছো। আমিতো মানৱ সম্পদ গঢ়ি আছো, আমিতো শিক্ষিত কৰি আছো। শিক্ষিত হৈ মানুহসকলে কিবা এটা কৰি খাব পাৰিছে, বিজনেছ কৰি খাব পাৰিছে, কিছুমানে শিক্ষকতা কৰি খাব পাৰিছে, কিছুমান আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক হৈছে। কিন্তু আমাৰ ক্ষেত্ৰত আমি টিউটৰ হলো, টিউটৰ হৈ আমি 10,000, 12,000, 14,000, 16,000 টকা দৰমহা পাই আছো। এইখিনি দৰমহা জানো আজি ইমান বজাৰত জুই চাই বস্তুৰ দাম আমি চলিব পাৰো নেকি? আৰু আমি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কিমান কষ্ট কৰিব লগা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব খুজিছো, তেখেতে যাতে শিক্ষক হিচাপে আমাক মানে যিটো আমাৰ পূৰ্ণ পৰ্যায়ৰ যিটো দৰমহা বা হয়তো আমাৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো দিব লাগে। যদি আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আইনখনৰ দোহাই দি কৈ আছে যে আপোনালোকে প্ৰফেশনেল কোৱালিফিকেশ্যন হ'ব লাগিব, BEd থাকিব লাগিব, 50% থাকিব লাগিব, কিন্তু 2013 চনৰ ক্ষেত্ৰত সেইটো নহল। 2011 চনৰ আইন মতে যদি 2013 চনত পূৰ্ণ পৰ্যায়ৰ শিক্ষক হ'ব পাৰিছে, কিন্তু আমাক আকৌ কিয় BEd লাগে, 50% লাগে? আমিতো সেই একেই সময়ৰে শিক্ষক, আমি 25-30 বছৰ ধৰি আমি শিক্ষকতা কৰি আছো। গতিকে আমাৰতো বহুত অভিজ্ঞতা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছো যে আমি প্ৰেছমেট যোগে আপোনালোকক জনাব পাৰিছো, এই কাৰণেই জনাবলৈ বাধ্য হৈছো যে আমাৰ দৰমহা কম, আমি ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰিবলৈ অলপ কষ্ট হৈছে, আমাৰ পৰিয়াল ভৰণ কৰিবৰ কাৰণে, আমাৰ পৰিয়ালৰ মানুহ শিক্ষিত কৰিবৰ কাৰণে আমাৰ কষ্ট হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ লগত আমিও আছো, আমাকো সুযোগ সুবিধা দিয়ক। আমিও অসম গ্ৰহণ কৰাৰ কাৰণে আমিও বাধ্য হৈছো, আপোনালোকৰ লগত আমি একমত হৈছো যে আমাৰ ভাৰতবৰ্ষত 5খন ৰাজ্যৰ ভিতৰত এখন যাতে অসম হয়, তাৰ কাৰণে আমি আপোনাৰ লগত আছো। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, দয়া কৰি আমাৰ কথা মানক, আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, আমাক পূৰ্ণ পৰ্যায়ৰ দৰমহা দিয়ক। যদি আপোনালোকে আপোনাৰ চৰকাৰে যদি আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আইন মতে হয়তো বান্ধি ৰাখিছে, কিন্তু দৰমহাৰ ক্ষেত্ৰত আপোনালোকে বঢ়াই দিয়ক। হয়তো বেলেগ বেলেগ ছাৰসকলে বেছি বেছি দৰমহা পাই আছে, আমি এইখিনি দৰমহাৰে আমি বহি আছো, আমি কষ্ট পাই আছো। গতিকে এই কষ্টৰ পৰা হাত সাৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰে যাতে আমাক পচিয়েই আৰু সন্মুখৰ যিটো কালিৰ পৰা যিটো বাজেট অধিৱেশন হ'ব, এই বাজেট অধিৱেশনত যাতে এইটো আইন অলপ পৰিৱৰ্তন কৰি আমাক
শিক্ষক হিচাপে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে ঘোষণা কৰি এই চিলাইজ কৰিছিল আৰু 2011 চনৰ সংশোধনী 13 যি প্ৰবীণ চিলাইজ কৰিছিল এইখিনিত সম্পূৰ্ণ শিক্ষক হিচাপে নিযুক্তি দিছিল আৰু স্কুলবিলাক সম্পূৰ্ণ প্ৰবীণ চিলাইজ হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 2017 চনৰ আইন সংশোধনী 18 যি স্কুল প্ৰবীণ চিলাইজ কৰিছিল 2021 চনৰ 5 ফেব্ৰুৱাৰীত, এই স্কুলবিলাকক প্ৰবীণ চিলাইজ কৰোঁতে শিক্ষকসকলক শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে নিযুক্তি দিলে। কিন্তু ইমান পৰিতাপৰ বিষয় যে 2021 চনত যিখিনি স্কুল প্ৰবীণ চিলাইজ কৰিছিল, এই স্কুলখিনি প্ৰবীণ চিলাইজ কৰোঁতে এখন স্কুলত কিমান শিক্ষক ছাত্ৰ ছাত্ৰী মেট্ৰিকত পাছ কৰিছিল, এই ছাত্ৰ ছাত্ৰীৰ হিচাপটো তেওঁলোকে ছেবাৰ পৰা মানে স্কুলৰ মাৰ্কশ্বিট ৰিজাল্ট চাই পেলাই তেওঁ মানে সংগ্ৰহ কৰি স্কুলবিলাক প্ৰবীণ চিলাইজ কৰিছিল। ইমানখিনি খুটি নাটি কৰি প্ৰবীণ চিলাইজ কৰাৰ পিছতো কিন্তু এই শিক্ষকখিনিক টিউটৰ হিচাপে নিযুক্তি দিলে। সেয়েহে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যাতে এই স্কুলখিনিক যিসকল শিক্ষক ছাত্ৰ ছাত্ৰীয়ে আৰু স্কুলে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট পাব লাগিছিল, ছাত্ৰ ছাত্ৰীসকলে যিখিনি ইউনিফৰ্ম পাব লাগিছিল আৰু শিক্ষকসকলে যিখিনি সুবিধা পাব লাগিছিল দায় দৰমহাৰ পৰা আৰম্ভ কৰি সেইখিনি কিন্তু পোৱা নাই। সেয়েহে চৰকাৰৰ ওচৰত আমি এটাই দাবী জনাইছো যাতে এই শিক্ষকখিনিক উপযুক্ত মৰ্যাদা দি সমকামৰ সমমজুৰি দি এই টিউটৰসকলক শিক্ষকসকলে 17,000 আছিল। 17,000 আছিল। LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, জুনিয়ৰ কলেজ আৰু মানে ডিগ্ৰী কলেজ সকলোৱে বেলেগ বেলেগ পৰ্যায়ত দিছিলে। সেইখিনি সময়ত ফুল ফ্লেজ দৰমহা পাইছিল, সকলোৱে পাইছিল, কিন্তু আমাক টিউটৰ হিচাপে দি পেলাই এটা ফিক্স পে দি দিলে। যেনেকৈ LP স্কুলত 10,000 আৰু ME স্কুলত হ'ল 12,000, হাইস্কুলত 12,000, হেডমাষ্টৰ 16,000, কলেজত 21,000, এনেকৈ দি পেলাই ফিক্স কৰিবলৈ থৈ দিলে। কোনো মানে ইয়াৰ NPS একো নাকাটে, খালি চিধা দৰমহাকেইটা দিব, কোনো বিল চিলৰ কথা নাই। এনেকুৱা এটা আমাৰ চিষ্টেমত মানে হেৰি দিলে, চাকৰি দিলে। আমাৰ অসমত 16,500 আছিল হাইস্কুলত। টোটেল আমাৰ স্কুল মানে শিক্ষকৰ সংখ্যা আছিল 17,000। এতিয়া প্ৰায় 15,500 মান আছে। বহুত শিক্ষক ঢুকালেও ৰিটায়াৰ। সাংবাদিক বন্ধুসকল, নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।